লক্ষ্মী পূজা ডিব্ৰুগড় জিলাৰ পিঠাপথাৰ তিনিআলিৰ এয়া লক্ষ্মী পূজাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো। হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উৎসৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংঘবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিমবংগ, অসম, উৰিষ্যা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰস্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। মই এই পূজা ভাগলৈ সোনকালেই আহিলোঁ। আপোনালোকে দেখিছেই নহয়, পূজা আৰম্ভ কৰিবলৈ লৈছেহে, ভকত বৈষ্ণৱ আহি আছে আৰু আহিবলৈ সময় আছেই। গতিকে আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰি দিব। প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন স্থান পিঠাপথাৰ তিনিআলি 6 অক্টোবৰ 2025 চন সোমবাৰ। আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি দিব আৰু আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে দেখিছে ইয়াত জুবিন দাৰ ফটোখন প্ৰথমত লাগি আছে। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰথমতেই। যি কি নহওক, লক্ষ্মী পূজা পালন কৰা হয় এই কাৰণে যে লক্ষ্মী দেৱীক পূজা কৰিলে ধন সম্পত্তি বৃদ্ধি পায়, পৰিয়ালৰ সুখ সমৃদ্ধিৰ পথ মুকলি হয়, যদি ঘৰত আৰ্থিক সমস্যা চলি আছিলে সেয়াও নাইকিয়া হয়।